এই জন্মস্থানত প্ৰথমবাৰৰ বাবে অশোক লকৰ ডাঙৰীয়া 1962 চনত যি ভ্ৰাম্যমাণ থিয়েটাৰ আৰম্ভ কৰিছিলে তাৰপিছত এই যাত্ৰা অব্যাহত আছিলে। পৰৱৰ্তী সময়ত কেইবাগৰাকীও প্ৰযোজকে বিশেষকৈ ৰতন লকৰ ডাঙৰীয়া, কৃষ্ণ ৰয় ডাঙৰীয়াকে আদি কৰি কেইবাখনো ভ্ৰাম্যমাণৰ জন্ম হৈছিলে আৰু কেইবাখনো ভ্ৰাম্যমাণ হয়তো ইয়াৰ পৰা স্থানান্তৰ হৈছে বা নোহোৱা হৈছে। কিন্তু প্ৰয়াত যি আমাৰ ৰতন লকৰ ডাঙৰীয়াৰ সু সন্তান তপন লকৰ ডাঙৰীয়াই এই থিয়েটাৰখন ধৰি ৰাখিবলৈ সক্ষম হৈছিলে। কৰোণাৰ সময়তো বিভিন্ন কষ্টৰ ফলত এই থিয়েটাৰখন ধৰি ৰাখিছিলে। আজি আহি সোণালী জয়ন্তীৰ দুৱাৰদলিত আৰু এই 50 বছৰীয়া যি অনুষ্ঠান আৰম্ভ আজিৰ পৰা হ'বগৈ, এই মুহূৰ্ততে আমি এই থিয়েটাৰত জড়িত থকা তপন লককে আদি কৰি প্ৰতিগৰাকী চিত্ৰনাট্যকাৰ, পৰিচালক, অভিনেতা অভিনেত্ৰী, কলা কুশলী, মিউজিকত জড়িত থকা প্ৰতিগৰাকী বাদ্যযন্ত্ৰী, ছিটিংছত জড়িত থকা প্ৰতিগৰাকী শিল্পীলৈ আমি স্থানীয় বিধায়ক হিচাপে বজালী অঞ্চলৰ ৰাইজৰ হৈ পেলাই মই শুভেচ্ছা জনাইছোঁ। অসম চৰকাৰক শুভেচ্ছা জনাইছোঁ যাতে সাংস্কৃতিক জগতখনত এই বিভিন্ন থিয়েটাৰে যি সুনাম সৃষ্টি কৰিব পাৰিছে আগন্তুক দিনত যাতে পুনৰ এই সুনাম সৃষ্টি কৰিব পাৰে। আমি যদি জানো যে কেইবাখনো নাটক কাবুলী ৱালাকে আদি কৰি টাইটানিককে আদি কৰি কেইবাখনো নাটক অসমৰ হৃদয়স্পৰ্শী নাটক হৈছিলে। এইবাৰ সেই টাইটানিকখন পুনৰবাৰ ৰাইজে দেখিবলৈ পাব, পুনৰবাৰ ইয়াত মঞ্চস্থ কৰা হ'ব। গতিকে অসমৰ ৰাইজক আহ্বান জনাইছোঁ, অসমৰ ৰাইজে কোহিনুৰ থিয়েটাৰৰ লগতে সমগ্ৰ থিয়েটাৰসমূহকে যাতে আশীৰ্বাদ প্ৰদান কৰে আৰু লগতে আমি আশা ৰাখিছোঁ যাতে কোহিনুৰ থিয়েটাৰক যাতে সকলোৱে যাতে আঁকোৱালি লয়। তাৰ বাবে মই স্থানীয় বিধায়ক হিচাপে আৰু লগতে অসম চৰকাৰ হৈ পেলাই সকলোকে আহ্বান জনাইছোঁ। আজি সোণালী জয়ন্তী বৰ্ষ কোহিনুৰৰ 50টা বছৰ আমি অতিক্ৰম কৰি আজি 50 বছৰ ভৰি দিলোঁ, 49 ইয়াৰ্ছটো কমপ্লিট কৰি। আৰু এইটো চাব গ'লে দহকে ভাবিব গ'লে এইটো বহুত ডাঙৰ এটা এচিভমেণ্ট। 50 বছৰ ভ্ৰাম্যমাণৰ লগত জড়িত হৈ আৰু এনেকৈ প্ৰত্যেক বছৰে 100-150 পৰিয়ালক লৈ আহি আজি 50 বছৰ ভৰি দিছোঁ। আৰু এই গোটেই বিশ্বাসটো, এই পৰিক্ৰমাটো বিশ্বাসটো অসমৰ দৰ্শক ৰাইজৰ, ভ্ৰাম্যমাণৰ দৰ্শকৰ। আৰু ইমান বিশ্বাসেৰে কোহিনুৰক আজি 50 বছৰত দিলে। আৰু যদি কোহিনুৰ প্ৰতি বিশ্বাস নাথাকিলেহেঁতেন তেতিয়া ডেফিনেটলি আজি 50 বছৰত ভৰি নিদিলেহেঁতেন। এইকাৰণে গোটেই অসমবাসী দৰ্শকক, অসমবাসীলৈ কোহিনুৰ থিয়েটাৰ পৰিবাৰক মই প্ৰণাম যাচিছোঁ। আৰু আগন্তুক বৰ্ষত বা এইটো বৰ্ষত যিটো প্ৰচেষ্টা দিছোঁ, 3খন নাটকক লৈ চম্পকদাৰ, বকুলৰ বিয়া, উৰুলি দিয়া, মৃদুল চুতীয়া দেৱৰ প্ৰভু আৰু এখন পুৰণি নাটক, যিখন নাটকে আমাৰ কোহিনুৰ মঞ্চত আলোড়নৰ সৃষ্টি কৰিছিল, বিশ্ব দৰবাৰতো প্ৰতিষ্ঠিত হৈছিল ভ্ৰাম্যমাণ থিয়েটাৰ। দিল্লীতো আমি বহুত এপ্ৰিচিয়েশ্যন পাইছিলোঁ। সেইখন টাইটানিক আকৌ পুনৰবাৰ মঞ্চস্থ কৰিম। আৰু এইখনক লৈ কণ্ট্ৰভাৰ্চিও হৈছিলে, এই কণ্ট্ৰভাৰ্চি চব আঁতৰি নতুন স্ক্ৰিপ্ট এখন তৈয়াৰ কৰা হৈছে, নাট্যবিদ দিয়া হৈছে। আৰু গোটেইখিনি বস্তু খুব সুকলমে আগবঢ়াই আছোঁ, চিন্তা কৰা মতে কামখিনি আগবাঢ়ি আছে। আৰু টাইটানিকৰ লগতে আন 2খন নাটক, গোটেই 3খন নাটকে সমদৃষ্টিৰে আগুৱাই লৈ যাম অসমবাসী ৰাইজৰ মাজলৈ। আৰু বিশ্বাস আছে যে অহা বছৰটো কোহিনুৰৰ যিহেতু এটা 50 বছৰ বিশেষ বছৰ এটা, আৰু মোৰ প্ৰত্যেকখন নাটকে বিশেষ হিচাপে মই ওলাই লৈ যাম আৰু এইখিনি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু মোৰ কাম চলি আছে আৰু অতি সোনকালে অসমবাসী ৰাইজলৈ আমি আৰু আগষ্টৰ মিডিয়াৰ মাজৰ পৰা আমি ওলাই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।